আজি মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি বুলি ক'লে শিৱসাগৰত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় আৰু পুৱাৰে পৰা আজি শিৱসাগৰৰ শিৱদৌলত দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ আৰু ভক্তই নিজৰ আশা পূৰণ কৰিবৰ বাবে এনেদৰে ভগৱানৰ ওচৰত আৰাধনা কৰিছে কোনোবাই যদি জলাভিষেক কৰিছে কোনোবাই পুষ্পাঞ্জলি কৰিছে আৰু এনেদৰে শিৱৰ দেৱাদিদেৱ মহাদেৱৰ আৰাধনাত ব্যস্ত হৈছে পুৱাৰে পৰা লাখ লাখ অগণন ভক্ত আৰু যেহেতু দেখিবলৈ পোৱা গৈছে শিৱসাগৰত ছদিনীয়াকৈ শিৱৰাত্ৰি এই মহা আয়োজন কৰা হৈছে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আজিৰে পৰা যেহেতু আজি এই মহা শিৱৰাত্ৰিৰ দিনটোত শিৱসাগৰত উখল মাখল পৰিৱেশ এক উৎসৱমুখৰ পৰিৱেশ আৰু পোনপটীয়াভাৱে আমি এই মুহূৰ্তত শিৱসাগৰৰ পৰা ইৰশাদ উল্লাহৰ এক বিশেষ প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো হয় আজি মহা শিৱৰাত্ৰি আৰু এনবি নিউজৰ দৰ্শকসকলক পুৱাই মই ঐতিহাসিক যি শিৱদৌল শিৱসাগৰ শিৱদৌলৰ যি আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশ মোৰ লগতে আপোনালোককো আচলতে পান কৰিবলৈ এক নিমন্ত্ৰণ সূচক প্ৰতিবেদন প্ৰস্তুত কৰিছো সৰ্বপ্ৰথমে ইয়াৰ যি সামগ্ৰিক দৃশ্য যিহেতু 1734 খ্ৰীষ্টাব্দতে বৰৰজা অম্বিকাৰ দ্বাৰা নিৰ্মিত এই তিনিওটা দলৰ মধ্যম ভাগত থকা এই শিৱদৌলে যি আধ্যাত্মিক পৰিৱেশ আৰু লগতে শান্তি আৰু সম্প্ৰীতিৰ যি বাৰ্তা প্ৰেৰণ কৰিছে আৰু ইয়াৰ লগতেই যি আহোম ৰাজত্বকালৰ 600 বছৰীয়া স্বৰ্ণীল ইতিহাস সেই স্বৰ্ণীল ইতিহাসৰ এক সাক্ষী স্বৰূপ আৰু গৌৰৱৰ প্ৰতীক স্বৰূপ হৈ আজিও থিয় দি আছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু যিহেতু আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ লগে লগেই আজি পুৱাৰ ভাগৰে পৰা এক দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আৰু ইয়াৰ যি আধ্যাত্মিক পৰিৱেশৰ লগত মই সংপৃক্ত কৰিবলৈ চেষ্টা কৰিছো দৰ্শকসকলক এনবি নিউজৰ দৰ্শক ইতিমধ্যে দেখা পাইছে যে বিভিন্ন মনোকামনা লৈ সেই মহাদেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আহি এইসকল ভক্ত দৰ্শনাৰ্থীসকল আহি উপস্থিত হৈছে তেওঁলোকৰ মনৰ কি ভাৱ সেই কথাও আমি পাতিম কিন্তু ইয়াৰ আগতে আমি কিছু সামগ্ৰিক দৃশ্য আজি দেখাই ল'বলৈ চেষ্টা কৰিছো এনবি নিউজৰ দৰ্শকসকলক অত্যন্ত যি আধ্যাত্মিক পৰিৱেশৰ লগত আচলতে সংপৃক্ত কৰাৰ চেষ্টা কৰিছো আৰু প্ৰত্যেকগৰাকী ইয়াত বিভিন্ন বয়সৰ বৃদ্ধা বনিতা যুৱক যুৱতীসকল আহি ইয়াত উপস্থিত হৈছে কেৱল এটাই উদ্দেশ্য যে আজি এই মহাশিৱৰাত্ৰি যিহেতু আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিৰ দিনটোত তেওঁলোকৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা পূৰণ যাতে হয় আমি মাজে মাজে কিছু এই প্ৰতিবেদনৰ মাজত কিছু কথা পাতিম তাৰ লগতে ইয়াৰ সামগ্ৰিক দৃশ্য আজি আমি দেখাবলৈ চেষ্টা কৰি গৈছো আৰু আমি ভিতৰ অঞ্চল দিশলৈ যাম যেহেতু এক দীঘলীয়া শাৰী আমি ক'ব লাগিব যে প্ৰায় নিশা 2 বজাৰ পৰা এই যি মূল দুৱাৰ আজি পুৱা 4 বজাৰ পৰা আচলতে ঐতিহাসিক শিৱদৌলৰ যি মূল দুৱাৰ মুকলি কৰা হৈছিল আৰু মুকলি কৰাৰ লগে লগে পাছতে আচলতে যি মূল গৰ্ভগৃহত জল অৰ্পণৰ যি ব্যৱস্থা সেই ব্যৱস্থা দেখা পোৱা গৈছিল আৰু ইয়াৰ লগে লগে যি বন্তি প্ৰজ্বলনৰ লগতে আৰু দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা আচলতে অত্যন্ত সুচাৰুৰূপে আচলতে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে পুৰুষ মহিলাৰ বাবে পৃথক পৃথক লাইনৰ ব্যৱস্থা কৰা হৈছে আৰু আমি বৰ্তমান এনবি নিউজৰ যি দৰ্শকসকলক যি ঐতিহাসিক শিৱদৌলৰ ভিতৰ অংশলৈ লৈ যোৱাৰ চেষ্টা কৰিম আৰু আমি কিছু ব্যক্তিসকলৰ লগত আমি কথা পাতিব চেষ্টা কৰিম যে বাইদেউ ক'ৰ পৰা আহিছে কি প্ৰত্যেক বছৰে আহেনে নিশা কিমানত আহিলে কেইটা বজাত পালেহি 4টা বজাৰ পৰা খাৰা হৈ আছে হয় এই ধৰণে আচলতে 4 বজাৰ পৰাই ইয়াত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে যিহেতু ঐতিহাসিক শিৱদৌলৰ যি মূল দুৱাৰ পুৱা 4 বজাৰ পৰা মুকলি কৰা হৈছিল আৰু যি মূল গৰ্ভগৃহ সেই মূল গৰ্ভগৃহত ইয়াৰ যি জল অৰ্পণ কৰা যি নিয়ম আৰু সনাতনী যি সাত্বিক প্ৰথাৰে আচলতে সেই মহাদেৱক ইয়াত পূজা অৰ্চনা কৰা হয় আৰু 291টা বছৰ সৌগৌৰৱে থিয় দি আছে ঐতিহাসিক শিৱদৌল আৰু শিৱদৌলৰ এই যি পীঠস্থানৰ পৰাই এক বাৰ্তা প্ৰেৰণ কৰিছে শান্তি সম্প্ৰীতিৰ আৰু শিৱসাগৰৰ যি পৰিৱেশ সেই পৰিৱেশৰ লগত শিৱদৌলৰ যি পৰিৱেশ সেই শিৱদৌলৰ পৰিৱেশৰ লগত মই সংপৃক্ত কৰাৰ চেষ্টা কৰিছো আৰু ইতিমধ্যে দেখা পোৱা গৈছে যে কিছু কাৰিকৰীগত কাৰণত আমি বৰ্তমান যি মূল গৰ্ভগৃহৰ দৃশ্য আজি এনবি নিউজৰ দৰ্শকসকলক দেখাবলৈ নোৱাৰিম কিন্তু ইয়াৰ যি বাহিৰৰ যি পৰিৱেশ সেই বাহিৰৰ পৰিৱেশৰ লগত আমি দৰ্শকসকলে এনবি নিউজৰ দৰ্শকসকলক সংপৃক্ত কৰাৰ চেষ্টা কৰিম আমি কিছু ব্যক্তি আছে আমি তেখেতসকলৰ লগত কথা পতাও চেষ্টা কৰিম আৰু ইয়াত বিভিন্ন বয়সৰ যিসকল ব্যক্তি আছে যুৱতী কিছু আছে আমি কথা পাতিব চাই কেইটা বজাত আহিলে
কেইটা বজাত আহিলে বেছি দেৰি হোৱা নাই 6টা মান বজাত আহিছিলে মহাদেৱত কি বিচাৰিব নকওঁ সেইটো এতিয়া নকয় হয় এই ধৰণে আচলতে লাজ আৰু যিহেতু তেওঁলোকৰ মনৰ আশা স্পষ্টভাৱে ক'ব খোজা নাই কিছু মহিলা আছে আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম বাইদেউ কেইটা বজাত আহিব আমি 5টা বজাত পালোহি বহুত বিশেষ কিবা মনোবাঞ্ছা যি হয় হয় সেইবিলাকতো ক'ব নোৱাৰি ন ঘৰখনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে প্ৰত্যেক বছৰে আহে হয় প্ৰত্যেক ঘৰ আমাৰ ওচৰতে কুঞ্জান পথ বুলি কয় কেইটা বজাত পালেহি 5টা বজাত মনত কি আশা লৈ আহিছে বহুত লৈ আহিছো প্ৰত্যেক বছৰে আহে মনোবাঞ্ছা পুৰাও হয় হয় এয়াই আচলতে যি ঐতিহাসিক শিৱদৌলৰ যি আধ্যাত্মিক পৰিৱেশৰ লগতে আৰু প্ৰত্যেকজন ভক্তই আচলতে মন আৰু মগজু আৰু আত্মা এই সমগ্ৰ বিষয় এই সমূহ বস্তু আচলতে সত্য আধ্যাত্মিক পৰিৱেশৰ লগত সম্পৃক্ত হয় আৰু তেওঁলোকৰ যি মনৰ আশা সেই মনৰ আশা ভগৱান শ্ৰী মহাদেৱে আচলতে পুৰা পূৰ্ণ কৰে বুলি এক লোকবিশ্বাস আছে আৰু সেইবাবে আজি এই শিৱৰাত্ৰি ক্ষণত এই শুভ ক্ষণত তেওঁলোক আহি এই ঐতিহাসিক শিৱদৌলত উপস্থিত হৈছে কেৱল শিৱসাগৰৰ ব্যক্তি নহয় বিভিন্ন ঠাইৰ পৰা আহি ইয়াত আহে আমি কথা পাতিম कहाँ से है क्या सोच क्या है महादेव के सामने महादेव के सामने मतलब सुख जीवन के लिए कामना करने ठीक है দাদা ক'ৰ পৰা আহিছে মই জোনাই কি মনত কেনেকুৱা ভাৱ লৈ আহিছে মনৰ আশাও কম হলে হয় নহয় বছৰ প্ৰত্যেক বছৰে আহিছে প্ৰত্যেক বছৰে আহোঁ এয়াই আচলতে আধ্যাত্মিক পৰিৱেশ মই এক দীঘলীয়া শাৰী মই ভিডিঅ' জাৰ্নেলিষ্টক অনুগ্ৰহ কৰিম যে এক দীঘলীয়া শাৰী ইতিমধ্যে NB নিউজৰ দৰ্শকসকলক পৰিলক্ষিত হৈছে আৰু ইয়াৰ সমানুপাতিকভাৱে মই বিপৰীত দিশে মই যাবলৈ ক'ম যে যি দৌল উন্নয়ন পৰিষদ আছে উন্নয়ন পৰিষদে ইতিমধ্যে এক বন্তি প্ৰজ্বলন কৰা যি সুকীয়া স্থান ইতিমধ্যে স্থিৰ কৰি দিছে আৰু তাত যিসকল দৰ্শনাৰ্থী আছে যিসকল ভক্তগণ আছে ভক্তসকলে ইতিমধ্যে তাত বন্তি প্ৰজ্বলন কৰি আৰু শিৱদৌলত মূল গৰ্ভগৃহত জল অৰ্পণৰ যি নিয়ম সেই নিয়ম ইতিমধ্যে সমাপন কৰিছে পুৱা 4 বজাৰ পৰাই ঐতিহাসিক যি শিৱদৌল আছে শিৱদৌলৰ প্ৰাংগ মূল দুৱাৰ মুকলি কৰাৰ লগে লগে বিভিন্ন সময়ত আৰু আচলতে এক দীঘলীয়া শাৰী দেখা পোৱা গৈছে আৰু ইয়াত যি মূল গৰ্ভগৃহ জল অৰ্পণ কৰা আৰু কিছু ব্যক্তি আছে আমি যিহেতু কথা পাতিব চেষ্টা কৰিম তেখেতসকলৰ লগতো ক'ৰ আহিছে দা এনে অৰিজিনেল ঘৰ নলবাৰীত হয় ইয়াত আছে নলবাৰীৰ পৰা আহিছে কেইটা বজাত আহি পালেহি আপোনাৰ আহিছো কেইদিনমান আগতে আজি কেইটা বজাত পালেহি ৰাতিপুৱা 5টাৰ পৰা লাইন ধৰি আছে বিশেষ কিবা মনোবাঞ্ছা আছে নে আছে আৰু প্ৰত্যেক বছৰে আহে নে এইবাৰ শিৱসাগৰত ইয়াতে আছে আৰু আহি থাকো আগত আহে হয় এই ধৰণে আচলতে এক দীঘলীয়া শাৰী এজন ককাইদেউক পাইছো তেখেতে আচলতে দাদা কেইটা বজাত পালেহি মই প্ৰায় 5 বজাৰ পৰা লাইন পাতি আছো বিশেষ মনোবাঞ্ছা বেলেগ নাই মই প্ৰতি বছৰে আহো আৰু বাবাৰ প্ৰতি মানে ভাল ভক্তিভাৱ আছে আৰু মোৰ স্বৰ্গগামী মায়েও এনেধৰণে আহিছিল আৰু সেই মাৰ পৰম্পৰা ৰাখিয়ে মই মাৰ পাছতে ময়ো আহোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে তেখেতে কৈছে যে যি পৰম্পৰাৰ কথা যদি কওঁ শিৱসাগৰৰ প্ৰত্যেকজন নিবাসীয়ে ৰংপুৰৰ প্ৰত্যেকজন নিবাসীয়ে গোটেই উৰেটো বছৰ আচলতে এই বিশেষ দিনটোলৈ অপেক্ষা কৰে বুলি যদিও কওঁ তেনেহ'লে ভুল কোৱা নহ'ব যিহেতু আজি এই যি ঐতিহাসিক পীঠস্থান এই পীঠস্থানৰ পৰাই সমগ্ৰ অসমৰ লগতে সমগ্ৰ শিৱসাগৰৰ আচলতে শান্তি সমৃদ্ধিৰ যি বাৰ্তা আজিলৈ প্ৰেৰণ কৰি আহিছে আৰু ইতিমধ্যে ব্লগ ভিজুৱেলত আমি দেখাব চেষ্টা কৰিছো যে ইতিমধ্যে এক দীঘলীয়া শাৰী আমি কিছু সতীৰ্থ কম কিছু আগুৱাই আহিবলৈ ইয়াৰ যি বাহিৰৰ দৃশ্য লগতো আবলৈ চেষ্টা কৰিম যিহেতু যি মই দীঘলীয়া শাৰীৰ কথা কৈ আছো যে প্ৰায় এক দীঘলীয়া শাৰী দেখা পোৱা গৈছে আৰু এইসকলৰ আমি হেৰি আছে যে কি ক'ব ভালে লাগিছে শুনিছো বহুত শিৱদৌল কিন্তু ভগৱানে আমি বোলে আমাৰ শক্তিদান নাছিলে মই আহিছো নামৰূপৰ পৰা মই ইয়াত থাকি যোৱা মানুহ আগতে চাকৰি ইয়াতে কৰিছিলো তথাপিতো মই এদিন দৰ্শন কৰিব নাপালো যেতিয়া বাবাই বোলাইছে আজিহে আহিছো আজি মোৰ খুব ভাল লাগিছে খুব আনন্দ লাগিছে মোৰ মানে মনৰ কাৰণে পূৰ হৈছে যেন লাগিছে আৰু মানে এতিয়া আহিব পাৰে আজি তেনেকুৱা ৰাইজৰ সমাগম দেখি মোৰ মানে ইয়াতে প্ৰৱেশ কৰিবলৈ পাম সেইটো কাৰণে খুব ভাল লাগিছে কেইটা বজাৰ পৰা আহি ৰখিছে মই বেছি নাই মই ইয়াতে থাকো মোৰ ল'ৰাটোৱে পোষ্টত চাকৰি কৰে তেওঁ পোষ্টেল ডিপাৰ্টমেণ্টত মই তেওঁ কোৱাৰ্টাৰত থাকিলে 6টা বজাতে আমি ইয়ালৈ ওলাই আহিছো কিবা বিশেষ মনোবাঞ্ছা আছে নে মনোবাঞ্ছা কিয় নিজৰ শাৰীৰিক অৱস্থা ভালে খুলে ৰাখক ভগৱন্তে এনেকে ৰাইজৰ লগত সমাগমত ওলাই সোমাই ফুৰিব পাৰো
মোৰ সেইখিনিয়ে লাগে আৰু আমিও আশা কৰিছো আপুনি শাৰীৰিকভাৱে সুস্থ থাকক আৰু এনবি নিউজৰ দৰ্শকসকলক আমি ইতিমধ্যে দেখাইছো যে যি দীঘলীয়া শাৰীৰ লগত সংপৃক্ত কৰিব চেষ্টা কৰিছো যি আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশৰ লগত আমি সংপৃক্ত কৰিব চেষ্টা কৰিছো আচলতে এই যি পৰিৱেশৰ মাজত মই বৰ্তমান উপস্থিত আছো সেই পৰিৱেশ কোনো ভাষা কোনো শব্দৰে আচলতে ব্যাখ্যা কৰিব পৰা নাযায় যিহেতু এই স্থানত যি ঐতিহাসিক তলত এই মুহূৰ্তত যিসকল ব্যক্তি আছে সেই তেওঁলোকে আচলতে এক অদৃশ্য যি শক্তি মহাদেৱৰ সেই মহাদেৱৰ যি শক্তিৰ লগত সংপৃক্ত হৈছে আৰু সেই শক্তিয়ে আচলতে যি অদৃশ্য শক্তি সেই অদৃশ্য শক্তিয়ে শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যত যি শান্তি সমৃদ্ধি আৰু যি বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি একতাৰ দোল সেই একতাৰ দোল অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰি আছে আৰু শিৱসাগৰতো ইয়াৰ এনবি নিউজত আমি দেখাইছিলো যে কেৱল হিন্দু ধৰ্মাৱলম্বী লোকসকলে যে এই ঐতিহাসিক পীঠস্থানলৈ হিৰণত স্বীকাৰ কৰে তেনে নহয় যে ইতিমধ্যেই বিভিন্ন ইছলাম ধৰ্মাৱলম্বী লোকসকলেও যি শিৱ পুৰাণ পাঠ হৈ থকা অৱস্থাত তেওঁ নিজক সংপৃক্ত কৰিছিল সেই শিৱ পুৰাণৰ লগত সেই এনবি নিউজত সেই ভিজুৱেলো আমি দেখাব চেষ্টা কৰিছিলো এখন ধুনীয়া ছবি আমি দেখাব চেষ্টা কৰিছো আজি পুনৰ শিৱৰাত্ৰি এই মহেন্দ্ৰ ক্ষণত এই ভাল সুন্দৰ পৰিৱেশত আচলতে এনবি নিউজৰ দৰ্শকসকলক আমি সংপৃক্ত কৰাবলৈ চেষ্টা কৰিছিলো আৰু এনবি নিউজৰ পুনৰবাৰ মই হাইলাইট কৰিব লাগিব এই কথাষাৰ অসম লাইভ 24 আৰু এনবি নিউজৰ জন্মলগ্নৰ পৰাই শিৱসাগৰৰ যি শিৱৰাত্ৰি সেই শিৱৰাত্ৰিৰ প্ৰতিটো খবৰ প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তৰ আমি যি বাতৰি আমি এনবি নিউজৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰি আহিছিলো আৰু আজি যিহেতু শিৱৰাত্ৰি আজি 7:35 পৰা যি কৃষ্ণ চতুৰ্থী আৰম্ভ হ'ব আৰু 9 মাৰ্চ 5:45 এই যি লগ্নভাগী এই লগ্নভাগী থাকিব আৰু এই লগ্নভাগীৰ মাজতে আৰু 4টা যি প্ৰহৰত বিভক্ত হৈ থাকিব আৰু শিৱৰাত্ৰিৰ মহাদেৱৰ বিভিন্ন দৰ্শনাৰ্থীসকলে এই 4টা প্ৰহৰত তেওঁলোকৰ পূজা অৰ্চনা কৰিব আৰু 6 বজাৰ লগে লগে শিৱসাগৰৰ যি শিৱৰাত্ৰি শিৱদৌলৰ যি মূল গৰ্ভগৃহৰ দুৱাৰ সেই দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব আৰু তাৰ পিছৰ পৰা মূল যি পূজাভাগী সেই পূজাভাগী সমাপন হ'ব আৰু এই সমগ্ৰ পৰিৱেশৰ লগত সংপৃক্ত কৰাৰ লগতে আৰু পিছৰ পৰ্যায়ত পিছৰ প্ৰতিবেদনত আমি মূল গৰ্ভগৃহৰ দৃশ্যৰাজিও দেখাবলৈ এনবি নিউজৰ দৰ্শকসকলক চেষ্টা কৰিম হয় আজি মহাশিৱৰাত্ৰি আৰু এনবি নিউজৰ দৰ্শকসকলক পুৱাই মই